চেলাইঘাটিত শিপিনীসকলৰ দক্ষতা বৃদ্ধিৰ প্ৰশিক্ষণ সম্পন্ন। মহিলাসকলক আৰ্থিক স্বাৱলম্বিতা আৰু আত্মসংস্থাপনৰ লক্ষ্যৰে বিভিন্ন ধৰণৰ অভিলাষী আঁচনি চৰকাৰে গ্ৰহণ কৰিছে। ইতিমধ্যে গ্ৰাম্য অৰ্থনীতিত বস্ত্ৰশিল্প সফল প্ৰতিষ্ঠাৰ মানসেৰে শিপিনীসকলৰ দক্ষতা বৃদ্ধিৰ অৰ্থে বিশেষ প্ৰশিক্ষণৰ ব্যৱস্থা গ্ৰহণ কৰিছে বিভাগীয় হস্ততাঁত বস্ত্ৰশিল্প বিভাগে। হস্ততাঁত আৰু বস্ত্ৰশিল্প সঞ্চালকালয়ে বিশ্ব বেংকৰ অৰ্থ সাহায্যৰে ৰূপায়িত অসম কৃষি বাণিজ্য আৰু গ্ৰাম্য ৰূপান্তৰকৰণ প্ৰকল্পৰ অন্তৰ্গত হস্ততাঁত বস্ত্ৰশিল্প খণ্ডৰ আলাইৰম ফাৰ্মছ প্ৰডিউচাৰ কোম্পানী লিমিটেডৰ পৰিচালনাত 30-দিনীয়া কাৰ্যসূচীৰে শিপিনীসকলৰ দক্ষতা বৃদ্ধিৰ প্ৰশিক্ষণ অনুষ্ঠিত হয়। চেলাইঘাটিৰ পূৰ্ণিমা উইভিং চেণ্টাৰত হোৱা প্ৰশিক্ষণত বৃহত্তৰ অঞ্চলটোৰ প্ৰায় 30গৰাকীকৈ শিপিনীয়ে দক্ষতা বৃদ্ধিৰ প্ৰশিক্ষণত অংশগ্ৰহণ কৰে। বিভিন্ন ধৰণৰ চাদৰ পৰম্পৰাগত বস্ত্ৰ তৈয়াৰ কৰিবলৈ সক্ষম হোৱা শিপিনীসকলে ব্যৱসায়িক দিশতো আগবাঢ়ি যোৱাৰ কথা সদৰি কৰে। মাহজুৰি হোৱা দক্ষতা বৃদ্ধিৰ প্ৰশিক্ষণ প্ৰদান কৰে হস্ততাঁত বস্ত্ৰশিল্প বিভাগৰ নিযুক্তিপ্ৰাপ্ত প্ৰশিক্ষক প্ৰতিভা বৰাই। ফাৰ্মাৰ প্ৰডিউচাৰ কোম্পানী হেণ্ডলুম আৰু চেৰিকালচাৰ বিভাগৰ হৈ কাতিৰাম বসুমতাৰীয়ে বিশেষভাৱে সহযোগিতা আগবঢ়ায়। অৱশেষত প্ৰশিক্ষণটো সাফল্যমণ্ডিত হোৱাত সন্তুষ্টি প্ৰকাশ কৰে পূৰ্ণিমা উইভিং চেণ্টাৰৰ স্বত্বাধিকাৰী পূৰ্ণিমা তিমুংকীয়ে। বাগান শিল্পৰ দক্ষতা বৃদ্ধিৰ পৰীক্ষণ আজি সম্পন্ন হৈছে, কি ক'ব এই সন্দৰ্ভত? হয়, আমি 30 দিনৰ কাৰ্যসূচী আজি সমাপ্ত কৰিলোঁ। আমাৰ এপাৰ্টৰ পৰা এই ট্ৰেইনিং দিয়া হৈছিলে। 20গৰাকীকৈ আমাৰ ট্ৰেইনিং দিয়া হৈছিলে শিপিনী। আজি শেষ হ'ল। সেই টাৰ্গেট দিয়া অনুপাতে আমাৰ গোটেইখিনি কাপোৰে সম্পূৰ্ণ হৈছে। কেইখনমান বেছিকৈ বোৱা হৈছে, আপোনালোকে ইয়াত চাব পাৰিব। চল বৈছোঁ আমি 8খন। তেনেকৈ বেছি সময় হোৱাৰ কাৰণে আমাৰ অলপ সুবিধা হৈ পেলাই আমি কাৰ্বি বেগ 3টাও প্ৰস্তুত কৰা হ'ল আমাৰ শিপিনী। সেয়াই। এনেই এই পৰম্পৰাগত সাজ-সজ্জাৰ ওপৰতো বিশেষ অগ্ৰাধিকাৰ দিছে? নাই, তেনেকৈ দিয়া নাই। আমাৰ ধৰক সময় বাচি যোৱাৰ কাৰণে খালী থকা শিপিনীসকলে সেই আমাৰ ফালৰ পৰা এৰী সূতাৰ মানে কাৰ্বি বেগ 3টা প্ৰস্তুত কৰি দিছে নিজাববীয়াকৈ। এই দক্ষতা বৃদ্ধিৰ এই পৰীক্ষণৰ এই স্থলীৰ পৰা কি ক'ব অসমবাসীলৈ? অসমবাসীলৈ ধৰক আমাৰ এই হস্ততাঁত বস্ত্ৰশিল্প ধৰক ইমান গুৰুত্ব দিয়া নহয়। তথাপিও এতিয়া ইমানখিনি কাম ধৰক ইমান পিছপৰা গাঁৱতো এনেকৈ চৰকাৰে ট্ৰেইনিংটো দিয়াইছে, সেইটোৰ ওপৰতে ভাল লাগিছে। আমি ইয়াত কাম কৰি পেলাই যথেষ্ট ভাল পাইছোঁ, সেইটোৱে ধৰক। হয়, কওক আজিৰ কাৰ্যসূচীৰ ওপৰত। হয়, মই আজি আপোনাৰ আমাৰ এই বিশ্বনাথ জিলাৰ হৈ প্ৰথমতে মই ধন্যবাদ দিছোঁ সমগ্ৰ অসম দেশৰ যি এপাৰ্টৰ আঁচনিৰ হেণ্ডলুম দায়িত্ব ছাৰসকলক আমি ধন্যবাদ দিছোঁ। লগতে সমগ্ৰ অসমতলৈ আমি এইটোৱে বাৰ্তা প্ৰেৰণা দিছোঁ যে আমাৰ ইয়াত আলান APC ফাৰ্মাৰ প্ৰডিউচাৰ কোম্পানীৰ যিটো আমাৰ গঠন হ'ল, এই গঠন হোৱাৰ পৰা আজি হেণ্ডলুম আমাৰ বিশ্বনাথ জিলাৰে আব্দুল হাই ছাৰ যি অধ্যক্ষক মহোদয়ে যথেষ্টখিনি ইয়াত মানে সহযোগিতা দিছে আৰু মাজে মাজে চোৱা চিতা চাই আছে। আৰু হেণ্ডলুমৰ আমাৰ ইনচাৰ্জ বশিষ্ঠ দাস ছাৰ, তেখেতসকলে আমাক ইয়াত যথেষ্টখিনি মানে কেনেকৈ আগবাঢ়িব লাগে, কেনেকৈ নাই সেইবিলাক আমাক ভালদৰে জনাই আছে। লগতে আমাৰ উপায়ুক্ত মেম ডক্টৰ নেহা যাদৱ বাইদেউনী যথেষ্টখিনি ইয়াত তেখেতে মানে এই মাজে মাজে খা খবৰ লৈ আছে। আৰু ইয়াতে এটা অনুভৱ কৰিছোঁ আমি এই চেলাইঘাটি ভিতৰীয়া অঞ্চলত যে ইমান দুৰ্গম এলেকাত আহি এনেকুৱা এটা যি ট্ৰেডিশ্যনেল যি আমি পৰম্পৰাৰ যিখিনি সাজ পোছাক আছিলে তাকে আকৌ এক্সট্ৰাকৈ আমাৰ যিটো মানে নতুন মডেলত যে সেইটো ডিজাইন কৰি পেলাই যে সেইটো মানে বাহিৰৰ দেশত দি মানে এইটো ছাপ্লাই কৰিব পৰা ব্যৱস্থা, আৰু লগতে এক্সিবিশ্যনৰ লগত সেইটো মানে প্ৰডাক্টবিলাক যাতে ওলাই পেলাই আমি মানে দুগুণ ইনকাম কৰাৰ এটা প্ৰচেষ্টা হাতত লৈছে। আৰু এই এপাৰৰ যিটো এই মানে সমগ্ৰ অসমত এইটো আঁচনি হিচাপে চলি আছে। মই মানে প্ৰথমত ধন্যবাদ দিব বিচাৰিছে যিটো আমাৰ এপাৰ্ট হৈ হস্ততা আৰু বস্ত্ৰশিল্প সঞ্চালক বিশ্ব বেংকৰ অৰ্থ সাহায্যৰে যিটো আমাক প্ৰশিক্ষণ দিছে, মই বিশেষকৈ এখেতসকলক মানে ধন্যবাদ দিব বিচাৰিছোঁ। মই যিটো আগত ট্ৰেইনিং পাই বহুত সুখী হৈছোঁ, কাৰণ মই জেকাই শিকিব নোৱাৰাখিনি শিকিছোঁ, দ্ৰব্যৰ বিষয়ে শিকিছোঁ আৰু কিছুমান ৰং কৰা বিষয়ে শিকিছোঁ। তাৰোপৰি আজি মানে মোৰ ঘৰ এখন মানে প্ৰশিক্ষণ উইভিং চেণ্টাৰ হিচাপে পাইছোঁ, সেইটো মানে মই বহুত সুখীত। মই এটা মানে প্ৰশিক্ষণ বাইদেউসকলক মানে যিটো আমাক প্ৰশিক্ষণ দিছে এই বিষয়ে মানে কিছুমান আৰ্ট কৰোঁতে মানে বহুত মানে সুখী পাইছোঁ। এয়া তাজমহল আৰু এইটো নথিং পি
আৰু এই যিটো স্বনিৰ্ভৰ নাৰী তাত আমি কাপোৰ দিয়াত মানে ব্যৱস্থা কৰি দিছে কাৰণে মই বহুত মানে সুখী হৈছোঁ। মই এই কেইদিনমান আগতে এইটো ৰিচিভ আছে। মই বস্ত্ৰতা শিল্পত যিটো স্বনিৰ্ভৰ নাৰীত এজন শিপিনীয়ে যিটো গামোচা বব দিয়ে চৰকাৰে, তো এইখন মই যোৱা 12 তাৰিখে মই দিছোঁ ফুলখন, আৰু তাৰ আগতে দিছোঁ এয়া আপোনাৰ 16খন। ঠিক তেনেকৈ মানে বহুতো ৰিচিভ আছে। মই টোটেলি 5 বাৰ দিয়া হৈছে। মই সেইটোকে মানে আপোনালোকৰ নিউজ চেনেলত মানে ক'ব বিচাৰিম যে আমাৰ যিখিনি মানে সুবিধা আমাৰ পিছপৰা অঞ্চলৰ মহিলাসকলক মানে চৰকাৰে যদি শিপিনীসকলক অকণমান চাই তেতিয়া বহুত মানে আমি সুখী হ'ম বুলি ভাবোঁ। আৰু এই প্ৰশিক্ষণ লৈ বহুত সুখী হৈছোঁ যে আমি যিখিনি প্ৰডাক্ট মানে মানুহে ক'বলৈ মানে ক'লে অৰ্ডাৰ দিয়ে, আমি 3-4জন শিপিনী লগ লাগি আমি এইখিনি কাপোৰ দিওঁ। এইখন হৈছে আমাৰ নেটফিৰ পৰা অৰ্ডাৰ দিয়া কাপোৰ, এয়া কুচন কভাৰ। তাৰপিছত হৈছে এইটো মানে এই ট্ৰেইনিঙত কাপোৰ বব দিছে মানে এই ফুলটো আমি নিজ হাতেৰে ৰং কৰা এৰী সূতাৰে মানে আমি এটা ৰং কৰিছোঁ। এয়া ডালিমৰ বাকলিয়েদি আমি ৰং কৰি এয়া হেৰি বনাইছোঁ, ফুলৰ সূতা মানে মেচ কৰিছোঁ। এইটো সূতাৰে হয় কালাৰ কৰি মানে। বিশ্বনাথৰ পৰা ৰমেশ চন্দ্ৰ চৰেণ ৰিপৰ্ট, অমৃত নিউজ। অমৃত প্ৰবাহ অসমীয়া সাপ্তাহিক কাকতৰ ডিজিটেল সংস্কৰণ অমৃত নিউজ, সত্যৰ সন্ধানত অমৃত নিউজ।